নগাঁৱৰ সামগ্ৰী বিধানসভা সমষ্টি উপনিৰ্বাচনত প্ৰচাৰত নামিল ধুবুৰী সাংসদ ৰকিবুল হুছেইনৰ বিস্ফোৰণ ৰূপহীৰ চুপাৰী ব্যৱসায়ৰ পৰা উপনিৰ্বাচনৰ বৈতৰণি পাৰ হ'বলৈ বিজেপিয়ে 10 লাখ টকা বিচৰাৰ অভিযোগ সাংসদগৰাকীৰ সামগ্ৰীৰ বিভিন্ন ব্যৱসায়ৰ পৰা ভয় ভাবুকিৰে 30,000 টকা লৈ বিজেপিত যোগদান কৰিবলৈ হেঁচা প্ৰয়োগ কৰি বিজেপিত যোগদান কৰাই পুনৰ ব্যৱসায় আৰম্ভ কৰিবলৈ দিছে। একেলগে 4 ৰাজ্যৰ নিৰ্বাচন পাতিব নোৱাৰা বিজেপিয়ে এক দেশ এক নিৰ্বাচনৰ কথা কয়। উপনিৰ্বাচনত সামগ্ৰীত কংগ্ৰেছক ভোট দিয়ক হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ পৰা আঁতৰোৱাৰ দায়িত্ব আমাৰ ৰাইজক আহ্বান ৰকিবুল হুছেইনৰ। ৰাহুল গান্ধী যেতিয়া প্ৰধানমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ 24 ঘণ্টাৰ ভিতৰত নাইকিয়া হৈ যাব। সামগ্ৰী 3 নং গোৰবন্ধা শান্তি বজাৰত অনুষ্ঠিত হোৱা এক দলীয় সভাত ভাগলৈ এনেদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইন। এই ভোৰবন্ধা সকলো শ্ৰেণী সকলো ধৰ্মাৱলম্বী পুৰুষ মহিলা বয়োজ্যেষ্ঠ সকলো লোকক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ যে আজি 40 ডিগ্ৰী আপোনাৰ এই গৰম থাকিব নোৱাৰা এটা অৱস্থা। এই অৱস্থাত ইমানখিনি মানুহ আহি ইয়াত উপস্থিত হৈছে, তাৰ বাবে মই আপোনালোকৰ জৰিয়তে সমূহ ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইটোৱে বুজাই দিছে যে সামগ্ৰীৰ সকলো মানুহ একত্ৰিত হৈ আছে। মোক যেনেকৈ তেওঁলোকে ভোটৰ বিপৰীতে গৈ এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ নহয়, 4বাৰ নহয়, 5বাৰকৈ বিজয়ী কৰিছে, নিশ্চয়কৈ এইবাৰো বাই ইলেকশ্যনত কংগ্ৰেছৰ পক্ষে তেওঁলোকে যে ৰায় দিব, এই প্ৰতিকূল পৰিৱেশত বতৰৰ প্ৰতিকূল এক ঘোপ মৰা আপোনাৰ অৱস্থা, এই অৱস্থাটো যেনেকৈ ঘৰৰ পৰা ওলাই আহিছে সকলো, এই কথাই আমি যে ইমান দিনে মানুহৰ লগত যি পৰিয়াল কেন্দ্ৰিক সম্বন্ধ ৰাখিছিলোঁ তাৰেই প্ৰতিদান বুলি মই ভাবিছোঁ। এই মানুহসকলক বিভিন্ন ধৰণেৰে বিজেপিয়ে অত্যাচাৰ কৰিছে। আমাৰ এই লগত থকা এজনে আমাৰ মুছলমান ধৰ্মৰ মতে কয় যে ইবলিছ শয়তান, এতিয়া তেওঁক ইবলিছ শয়তান বুলি কৈছে। আমাৰে পৰা বিভিন্ন সুবিধা আদি লৈ আজি আমাৰ বিজেপি কৰি গোটেই মানুহখিনিক ভয় ভীতিৰে তেওঁলোকে ভোট কাঢ়িব বিচাৰিছে। তেওঁলোকে গম পোৱা নাই যে দুখীয়া মানুহবিলাকে আত্মসন্মান আছে, তেওঁলোকে স্বাভিমান আছে, মৰমেৰে তেওঁলোকক ভোট খুজিলে দিব, কিন্তু ভয় ভীতিৰে এই মানুহখিনিক ভয় নকৰে। কাৰণ তেওঁলোকে কৰ্ম কৰি খায়, দুবেলা দুমুঠি তেওঁলোকে কষ্ট কৰে, নিজৰ ল'ৰা ছোৱালীলৈ পোহপাল দিয়ে। আজি ইয়াৰ পৰাই কিছু ল'ৰাক যিসকলে কৰ্ম কৰি খাই ল'ৰাক মাতি লৈ গৈছে কলিয়াবৰৰ এখন হোটেলত, প্ৰত্যেককে 30,000 টকা লৈছে, নহ'লে পুলিচত দিম বুলি কৈছে, আৰু তাৰ পৰাই 7-8 লাখ টকা উলিয়াই সেই লোকসকলক আকৌ যিটো ব্যৱসায় কৰি আছিল সেইখিনি তেওঁলোকক কৰিবৰ কাৰণে দিছে। মই SP ডাঙৰীয়াকো কৈছোঁ, এতিয়ালৈকে ব্যৱস্থা লোৱা নাই, তেওঁলোকে ল'ব বুলি কৈছে। মই দুদিনমান চাওঁ, নহ'লে নামাৰ সৈতে আমি তাৰ ব্যৱস্থা ল'বলৈ ক'ব লাগিব। আমি ইতিমধ্যে যিসকলে লৈছে, যোনে লৈছে এই কথাখিনি তাক দিছোঁ। আজি আহোঁতে দেখিলোঁ ৰূপহী আহিছোঁ, কিছুমান মানুহে মোক ধৰি ক'লে যে ৰূপহীত আমাৰ মন্ত্ৰী, আমাৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন প্ৰকাৰে আপোনালোকে ধন আপোনাৰ লৈ আছে, সকলোৱে জানে, কিন্তু যিখিনি লৈছে সেইখিনি তেওঁলোকৰ নিজৰ, আৰু সেইখিনি পাৰ্টিৰ কাৰণেও বিজেপিৰ কাৰণেও খৰচ নকৰে। এতিয়া বাই ইলেকশ্যনৰ সময়ত চুপাৰীৱালাক কিছুমান কাম কৰে ইয়াত, সেই লোকসকলক কৈছে যে আমাক ইমান লাখ টকা লাগে। তাৰে কিছুমান মানুহে আহি পেলাই কৈছে যে কি অত্যাচাৰ, আপুনি এতিয়া তালৈ গুচি নোযোৱাহেঁতেন, আমি ইমান দিগদাৰ নহ'লেহেঁতেন, বাই ইলেকশ্যন নহ'লেহেঁতেন। এতিয়া বাই ইলেকশ্যনৰ কাৰণেও আমাক দিছে যে আমাক লক্ষ লক্ষ টকা আমি দিব লাগে। কিমান লক্ষ ক'ত দিব লাগে মই কেইদিনৰ পিছত আপোনালোকক ক'ম। আৰু সেইকাৰণে ইনচাৰ্জ মিনিষ্টাৰো ইয়াত চেঞ্জ কৰি লৈছে, যে এজন পইচা তোলা ভাল মন্ত্ৰী এজন হ'লে পইচা তুলিব পাৰে। গতিকে সকলো মানুহে এই কথাবিলাক বুজি পাইছে। আজি মানুহখিনি সকলো জাতি জনগোষ্ঠীৰ লগত মিলি পেলাই তেওঁলোকে ইয়াত সভা কৰি আছে। আজি আমাৰ বাই ইলেকশ্যনৰ আগত আজি আমাৰ অৰুণোদয় আঁচনি দিছে, কিন্তু এই অৰুণোদয় আঁচনিবিলাক কাক দিছে? যিসকলক স্মাৰ্ট মিটাৰ লগাই দিছে সিহঁতকেতো দিছে। যিবিলাকক ল'ৰা ছোৱালীক কেইদিনমানৰ আগলৈকে হেলমেটত 1000-2000 টকাকৈ ফাইন কৰিছিল, সেই ল'ৰাবিলাককেতো লৈছে। যদি আপোনাৰ এতিয়া হেলমেটটো উঠাই দিব পাৰে, যদি আমাৰ ল'ৰাৰ পৰা হেলমেটৰ কাৰণে পইচা লৈছিলে সেইখিনি ঘূৰাই দিয়ক। তেওঁলোকে সেইখিনি ঘূৰাই নিদি সেইখিনি লৈ আজি আপোনাৰ এৰোপ্লেনত ঘূৰিছে। বিভিন্ন প্ৰকাৰে আপোনাৰ বয় বস্তুৰ দাম আপোনাৰ বৃদ্ধি কৰিছে, বৃদ্ধি কৰি আপোনাৰ আজি অৰুণোদয় দিছে। ৰাইজৰে পইচা, ৰাইজৰ পৰা 5,000 টকা লৈ 1000 টকা দিছে।